নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীপূৰ্ণ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈছোঁ এটা গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ আপোনালোকৰ যদি হাতত এটা চাকৰি নাই বা কাম এটাৰ প্ৰয়োজন বুলি ভাবি আছে তেনেহ'লে 29 জানুৱাৰী আপোনালোকে মনত ৰাখি লওক আপোনালোকৰ হাতত যিবোৰ নথিপত্ৰ আপোনালোকে যোগাৰ কৰা নাই জেৰক্সৰ দোকানত যায় আজিয়ে আপোনালোকে পান কাৰ্ডে হওক আধাৰ কাৰ্ডে হওক আপোনাৰ যিকোনো ধৰণৰ লাগতিয়াল নথিপত্ৰসমূহ আপোনালোকে যোগাৰ কৰি লওক কাৰণ 29 তাৰিখে আপোনালোকে এটা চাকৰি লাভ কৰিব পাৰিব গতিকে ক'ত কেনেকৈ লাভ কৰিব পাৰে এই চাকৰিটো আপোনালোকে ক'ত কেনেকৈ পাব সবিশেষ মই কৈ আছোঁ এইটো ভিডিঅ'ত তাৰ আগতে যদিহে আপোনালোকে আমাৰ বিশ্বাসীপূৰ্ণ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে বা চেনেলটো আপোনালোকে আগতে চোৱা নাই ভিডিঅ'বোৰ চেক কৰিব সকলোবোৰ আমি দৰকাৰী ভিডিঅ'হে লৈ আহোঁ গতিকে আপোনালোকে এইটো ভিডিঅ'টো মৰম দিব বুলি মই আশা কৰিছোঁ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল এটা ভাল খবৰ আমাৰ হাতত আহি পৰিছে ইতিমধ্যে কাৰণ 29 তাৰিখে দেশ বিদেশৰ বহুতো প্ৰতিষ্ঠানে আপোনালোকৰ বাবে এটা স্কিল ডেভেলপমেণ্টৰ ওপৰত এটা ইণ্টাৰভিউ পাতিব আৰু এই ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ যদি কিবা স্কিল আছে এক্সপিৰিয়েঞ্চৰ লগত কথা নাই আপোনাৰ যদি কিবা স্কিল আছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট 29 তাৰিখে এটা চাকৰি লাভ কৰিব পাৰিব হয় আপোনালোকে যদি অসমৰ যিকোনো ঠাইতে আছে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যদি বহিৰাজ্যতো কাম কৰি আছে বৰ্তমান আপোনালোকৰ এটা চাকৰিৰ প্ৰয়োজন ভাল কাম এটাৰ প্ৰয়োজন তেনেহ'লে আপোনালোকে 29 তাৰিখে আপোনালোকে এই চাকৰিটোৰ কাৰণে আবেদন কৰিব পাৰে আৰু এটা মনে বিচৰা চাকৰি আপুনি লাভ কৰিব পাৰে গতিকে কেনেকৈ লাভ কৰিব এই চাকৰি সকলোৰে হয়তো মনত প্ৰশ্ন আহিছে গতিকে এই তথ্য 100% সত্য হয়নে নহয় তাৰ বিষয়টো মই কথা পাতিম গতিকে আপোনালোকে চাওক স্কিল ডেভেলপমেণ্টৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণৰ কাম কাজ চলাই আছে বৰ্তমান সময়ত ঠিক তেনেকৈ এটা নতুনকৈ তেওঁলোকে এটা পন্থা হাতত লৈছে যে স্কিল ডেভেলপমেণ্ট যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসকলক কম সময়ৰ ভিতৰত নিবনুৱাৰ পৰা কেনেকৈ তেওঁলোকে কৰ্মমুখী কৰিব পাৰে তাৰ ওপৰত এটা জবৰ অপৰচুনিটি বুলি ক'ব লাগিব অপৰচুনিটি তেওঁলোকে আনিছে তেওঁলোকৰ স্কিলৰ ওপৰত যদিহে আপোনালোকে কম্পিউটাৰৰ ওপৰত স্কিল আছে তেনেহ'লে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত ডাঙৰ আপোনালোকে প্ৰতিষ্ঠানত আপুনি জব পাই যাব পাৰে গতিকে সেইটো আপোনাৰ কথা নাই আপোনাৰ ইণ্টাৰভিউৰ লগতে আপোনাৰ স্কিলটো তাতে মেইনটেইন কৰিব যদিহে আপুনি কোনো এটা কামত পাকৈত তেনেহ'লে আপোনালোকে নিশ্চয়কৈ 29 তাৰিখে এটা চাকৰি লাভ কৰিব তো বন্ধুসকল দেশ বিদেশৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানে আপোনালোকৰ বাবে এই সোণালী সুযোগটো লৈ আহিছে গতিকে এই সুযোগটো আপোনালোকে হাতেৰে নেহেৰুৱাব মই কোৱা নাই আপোনালোকে যদি মোক বিশ্বাস কৰা নাই তেনেহ'লে আপোনালোকক মই নিউজ আপডেট এটা দি দিছোঁ তাতে আপোনালোকে দেখিবলৈ পাব অকণমান সময় মই আপোনালোকক দিম আপোনালোকে নিউজতো এইখিনি কথাকে কৈছে যিখিনি মই কৈছোঁ তো বন্ধুসকল এই স্কিল ডেভেলপমেণ্টৰ যিটো আণ্ডাৰত আপোনাৰ জব যিটো অপৰচুনিটি তেওঁলোকে লৈ আহিছে তাতে আপোনাৰ দেশী বিদেশী 30-40টা কোম্পানী আপোনালোকৰ একেলগে সাজু হৈছে এই 29 তাৰিখৰ বাবে 29 তাৰিখে আপোনালোকে কি কৰিব আপোনালোকৰ ৰিজিউমি বা বায়'ডাটাখন আপোনালোকে লৈ যাব বায়'ডাটাৰ লগত আধাৰ কাৰ্ডখন লৈ যাব লগতে মাৰ্কশ্বিট চাৰ্টিফিকেটখন লৈ যাব আৰু যদি আপোনাৰ কিবা স্কিল আছে যদিহে আপোনালোকৰ কিবা স্কিল চাৰ্টিফিকেট আছে সেইখন লৈ যাব আৰু যদি স্কিল চাৰ্টিফিকেটো নাই যদিহে আপোনালোকে কোনো এটা কামত পাকৈত তেনেহ'লে আপোনালোকৰ কোনো টেনশ্যন নাই আপোনালোকে এটা চাকৰি ল'বই পাৰিব গতিকে চাকৰি কাক নালাগে ইয়েছ সকলোকে চৰকাৰী চাকৰি লাগে কিন্তু চৰকাৰী চাকৰি বিচাৰি বহুতৰে বয়স পাৰ হৈ যায় কিন্তু শেষত গৈ কি কৰে কিছুমান এনেকুৱা এটা পন্থা বাছি লয় যে নিৰাশ হৈ যায় মই একো কৰিব নোৱাৰিম নেকি জীৱনত গতিকে তেতিয়ালৈকে আপোনালোকে এটা ভাল কাম বুলি আপোনালোকে নিজকে মটিভেট কৰক ভাল কাম এটা বিচাৰক গতিকে আজিকালি আপোনালোকে য'তে যায় ইণ্টাৰভিউ দিবলৈ গ'লে আপোনালোকক কি বিচাৰে এক্সপিৰিয়েঞ্চ বিচাৰে আপোনালোকে এনেকুৱা সুযোগ এটা ক'তো নাপাব যে আপোনাক বিনা এক্সপিৰিয়েঞ্চে আপোনালোক এটা জব দিব এক্সপিৰিয়েঞ্চ তেওঁলোকৰ কোনো মতলব নাই আপোনালোকক যদি কিবা এটা কামত আপুনি যদি পাকৈত তেওঁলোকে আপোনাক বিচাৰি লৈ যাব আপুনি গুৱাহাটীৰে বা অসমৰে বিভিন্ন ঠাইত আপুনি কাম কৰিব পাৰিব গতিকে ইমান ধুনীয়া সোণালী সুযোগটো আপুনি হাতেৰে নেহেৰুৱাব কেনেকৈ এপ্লাই কৰিবলৈ মই কৈ দিছোঁ আপোনাক ক'ত কৰিব সেইখিনি কৈ দিছোঁ তাৰ আগতে মই নিউজৰ আপডেট এটা দিছোঁ যে মই কোৱা কথাখিনি আপোনালোকে হয়তো মিছা বুলি ভাবিব পাৰে ঠিক তেনেকৈ মই আপোনালোকক নিউজৰ আপডেটটো লৈ দেখুৱাইছোঁ চাই লওক জব লাভ কৰিব জনাব বিচাৰিছো 29 জানুৱাৰীত গুৱাহাটীত হ'ব মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ আৰু এই কেৰিয়াৰ ফেয়াৰত আটাইতকৈ ইণ্টাৰেষ্টিং কথা এইটোৱে যে আপোনাক কাউন্সেলিং কৰা হ'ব আৰু আপোনাৰ পছন্দৰ জবটো আপুনি পাবলৈ সক্ষম হ'ব লাখ যুৱক যুৱতীয়ে পছন্দৰ যি চাকৰি সেই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আৰু একেদিনাই তেওঁলোকে বিবেচিত হ'ব চাকৰিৰ বাবে যোগ্য হয় নে নহয় 30টাতকৈ অধিক সংস্থাই অংশগ্ৰহণ কৰিব এই মেলাত আৰু যিকেইটা সংস্থাত আপুনিও চাকৰি পাব পাৰে কাৰিকৰী শিক্ষাৰ পৰা বৃত্তিমুখী শিক্ষালৈকে এই চাকৰি থাকিব গতিকে এই চাকৰিৰ বাবে সকলো নথিপত্ৰ আপুনি সাজু কৰি ৰাখক এতিয়াই
স্কিল ডেভেলপমেণ্টৰ অধীনত এই মেগা মেলা হ'বলৈ গৈ আছে আৰু এই মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত আপোনাক যোগ্য বুলি বিবেচিত কৰা যদি হয় তেনেহ'লে লগে লগে আপোনাক এপইণ্টমেণ্ট দিয়া হ'ব দেশ বিদেশৰ বহুজাতিক সংস্থাইও অংশগ্ৰহণ কৰিব অৰ্থাৎ আপুনি বিদেশৰ কোম্পানীটো চাকৰি কৰাৰ বাবে সুযোগ লাভ কৰিব পাৰে ভাগ্য খুলিব পাৰে আপোনাৰ আজি সাজু কৰক আপোনাৰ নথিপত্ৰ সকলোবোৰ নথিপত্ৰ সাজু আছেনে নাই আপোনাৰ এতিয়াই চাই লওক আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ পৰা সকলোবোৰ নথিপত্ৰ সাজু কৰি ৰাখক 29 জানুৱাৰীত যি মেগা কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ হ'বলৈ গৈ আছে এই কেৰিয়াৰ ফেয়াৰৰ বাবে কি হ'ব কাউন্সেলিং বুলি ক'লে সকলোৱে বুজি পায় আচলতে কাউন্সেলিং কেনেধৰণৰ হয় আপুনি সদ্যহতে দেখিবলৈ পোৱা যায় মানুহে চাকৰি নাপায় পচন্দৰ কাম নাথাকিলেও কিন্তু কেতিয়াবা চাকৰি এটা কৰিবলগীয়া হয় যিটো কাম তেওঁলোকে বহুত বেছি বেয়া পায় কিন্তু চাকৰি নাই কাৰণে তেওঁলোকে বেয়া পোৱা কামটোকো চাকৰি হিচাপে কৰি থাকিবলগীয়া হয় কিন্তু আপোনাৰ পচন্দৰ কাম কি সেই কামটোকে যদি আপুনি চাকৰি হিচাপে পায় নিশ্চিতভাৱে আপোনাৰ কামটো কৰিও ভাল লাগিব আপোনাৰ উপাৰ্জনো হৈ থাকিব ঠিক তেনেধৰণে কাউন্সেলিং কেৰিয়াৰ ফেয়াৰত কি হ'ব আপুনি কি গতিকে গম পালে মই যিটো খবৰ লৈছোঁ 100% সত্য আপোনালোকে এটা জব কাউন্সেলিং এটা কেৰিয়াৰ আৰম্ভ কৰিছে স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত আপোনালোকে গুৱাহাটীত হ'ব ক'ত হ'ব মই কৈ দিছোঁ আপোনালোকে গুৱাহাটীত হ'ব গুৱাহাটীত আপুনি 29 তাৰিখে যাব আপোনালোকৰ বায়'ডাটাখন লৈ ৰিজিউমি লৈ তাতে আপোনালোকৰ কোনো ধৰণৰ মাৰ্কশ্বিটৰ পাৰ্চেণ্টেজ নাচায় মই আগতে কৈছোঁ পাৰ্চেণ্টেজ নাচায় তাত চাব আপোনালোকৰ স্কিল আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন নাই আপোনালোকক আপুনি কি কৰি ভাল পায় প্ৰথমতে তেওঁলোকে সুধিব তাৰপিছত আপোনালোকৰ স্কিলৰ ওপৰত ভিত্তি কৰি আপোনালোকে এটা চাকৰি লাভ কৰিব পাৰিব তো বন্ধুসকল আপোনালোকে গুৱাহাটীৰ ক'ত যাব সবিশেষ মই নেক্সট আপডেটত লৈ আহিম কিন্তু ইয়াৰ আগতে যিসকল ইণ্টাৰেষ্টিং কেণ্ডিডেট তেওঁলোকে যদি ইণ্টাৰেষ্ট আছে তেওঁলোকে কাম কৰিব বিচাৰে আপোনালোকে যদি প্ৰাইভেট কাম বিচাৰি হাবাথুৰি খাইছে তেনেহ'লে আপোনালোকৰ বাবে এটা সোণালী সুযোগ মই আকৌ বাৰে বাৰে কৈছোঁ কাৰণ কাম কাক নালাগে পইচা কাক নালাগে সকলোকে লাগে ঠিক তেনেকৈ সকলোৱে কৰ্মবিমুখী হোৱাটো ময়ো বিচাৰোঁ আপুনিও বিচাৰে কিবা এটা কৰিবলৈতো সকলোৱে মন থাকে গতিকে তেতিয়ালৈকে যদি আপোনালোকে নিজকে এক্সপিৰিয়েঞ্চ লেভেলত লৈ যাব পাৰে কিবা এটা কাম কৰি কাৰণো ভাল নালাগিব গতিকে চৰকাৰী চাকৰিৰ বাবে আপোনালোকে আবেদন কৰি থাকক তাৰ আগতে এনেকুৱা ধৰণৰ এটা সুযোগ যদি আপোনালোকে হেৰুৱাই যায় বহুত আপোনালোকে বিমুখত পৰিব আগৰ জব মেলাৰ নিচিনা এইটো নহয় আপোনালোকে ইয়াতে কাউন্সিল কেৰিয়াৰ হ'ব স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত গতিকে মই বাৰে বাৰে কৈছোঁ আপোনালোকে আবেদন কৰিব পাৰিব তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিছে লাইক কমেণ্ট আৰু লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মই আপোনালোকৰ বাবে সদায় কিছুমান দৈনন্দিন জীৱনৰ লগত জড়িত আৰু কিছুমান মটিভেট আৰু নলেজেবল ভিডিঅ' লৈ আহোঁ গতিকে যিসকল বন্ধু বান্ধৱে বিশ্বাসী বন্ধুবোৰ ভিডিঅ'বোৰ নাচায় তেওঁলোকে এটা কথা গম নাপায় যে বিশ্বাসী বন্ধুই কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় আচলতে বিশ্বাসী বন্ধুই জব আপডেটৰ লগে লগে বিভিন্ন ধৰণৰ নলেজেবল ভিডিঅ' সকলোবোৰ কেটেগৰীতে বিশ্বাসী বন্ধুৱে আপোনালোকৰ বাবে লৈ আহে সেয়া হ'ল আপোনাৰ কুৱেশ্যন এনচাৰ হিচাপেও হয় বা কিছুমান ফেক্টৰ ওপৰতো হয় এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' আপোনালোকে বিশ্বাসী বন্ধুত চাবলৈ পাব তো বন্ধুসকল আশা কৰোঁ আপোনালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিছে যদিহে কৰা নাই কৰি ল'ব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ এতিয়া আপডেট লৈ আপোনালোকৰ বাবে লৈ আহিম নতুন ভিডিঅ' তো বন্ধুসকল আজিলৈ এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম